অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এখন আঁচনি লঞ্চ কৰা হ'ব আৰু সেই আঁচনিৰ অধীনত অৰুণোদয় আঁচনি প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিব পাৰিব তৎকালীন বাবদ পইচা। যদি আপুনি এজন অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে আপোনাৰ বাবে আহিছে সুখবৰ। অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এখন আঁচনি লঞ্চ কৰা হ'ব আৰু সেই আঁচনিৰ অধীনত আপোনাৰ ইমাৰ্জেঞ্চি যদি হঠাৎ প্ৰয়োজন হয় পইচাৰ তেন্তে আপুনি সেই আঁচনিৰ জৰিয়তে ইমাৰ্জেঞ্চি চৰকাৰৰ ফালৰ পৰা লোন হিচাপত পইচাখিনি ল'ব পাৰিব। এতিয়া ধৰক যদি আপোনাৰ হঠাৎ 5,000-10,000 টকা প্ৰয়োজন হৈছে তেন্তে আপুনি ঋণ ল'ব কাৰোবাৰ পৰা, নহ'লে আপুনি বেংকৰ ফালৰ পৰা লোন ল'ব, কিন্তু চৰকাৰে আপোনাক এই সুবিধা দিব আৰু চৰকাৰে আপোনাক হঠাৎ ইমাৰ্জেঞ্চি কেছত 2,000, 3,000, 5,000, 10,000 টকা লোন হিচাপত দিব আৰু তাত আপুনি ইণ্টাৰেষ্ট দিব নালাগে। আপুনি কেৱল মাত্ৰ পইচাখিনি ৰিপে কৰিব লাগিব। পইচাখিনি ৰিপে কেনেকৈ কৰিব? এতিয়া চাওক, আপুনি প্ৰতি মাহে 1,250 টকা লাভ কৰি আছে অৰুণোদয় আঁচনিৰ অধীনত। এতিয়া অৰুণোদয় আঁচনিৰ 1,250 টকাৰ পৰা আপোনাক 200-300 টকা প্ৰত্যেকটো মাহত চৰকাৰক ঘূৰাই দিব লাগিব। এতিয়া চাওক, কোনো কেছত যদি আপুনি 10,000 বা 5,000 টকা লোন লৈছে চৰকাৰৰ ফালৰ পৰা সেই আঁচনিৰ অধীনত, সেই আঁচনিৰ জৰিয়তে, তেন্তে আপুনি প্ৰতিটো মাহে অৰুণোদয় আঁচনিৰ যিসমূহ 1,250 টকা লাভ কৰিব সেই পইচাৰ পৰা আপুনি 200-300 টকা চৰকাৰক ঘূৰাই দিব লাগিব আৰু চৰকাৰে সেইখিনি কাটি আপোনাক 1,250 টকা দিব। এতিয়া সেই আঁচনিখন কেতিয়া লঞ্চ কৰা হ'ব এতিয়ালৈকে অফিচিয়েলি ডেটটো ঘোষণা কৰা নাই। বৰ্তমান আজি ঘোষণা কৰা হৈছে যে চৰকাৰৰ ফালৰ পৰা এই আঁচনিখন অতি সোনকালে লৈ অহা হ'ব আৰু প্ৰত্যেকজন অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। যদি আপুনি এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেন্তে আপোনাৰ বাবে আহিছে সুখবৰ। এতিয়া আপুনি লোন বা কাৰোবাৰ পৰা ঋণ ল'ব নালাগে। যদি আপোনাৰ পইচাৰ প্ৰয়োজন হয় হঠাৎ ইমাৰ্জেঞ্চি কোনো কেছত, তেন্তে আপুনি চৰকাৰৰ ফালৰ পৰা হঠাৎ আপুনি পইচাখিনি ল'ব পাৰিব সেই আঁচনিৰ অধীনত। যদি আপোনাৰ 2,000, 3,000 বা 5,000, 10,000 টকা প্ৰয়োজন হয় তেন্তে আপুনি চৰকাৰৰ ফালৰ পৰা জিৰ' ইণ্টাৰেষ্টত এই পইচাখিনি লাভ কৰিব পাৰিব আৰু প্ৰত্যেকটো মাহত আপুনি 200-300 টকা যদি ৰিপে কৰে তেন্তে হ'ব আৰু আপুনি সেই পইচাখিনি অৰুণোদয় আঁচনিৰ 1,250 টকাৰ পৰা ৰিপে কৰিব পাৰিব। প্ৰত্যেকটো মাহত যিসমূহ আপুনি অৰুণোদয় আঁচনিৰ 1,250 টকা লাভ কৰিব সেই পইচাখিনিৰ পৰা আপুনি 200-300 টকা ৰিপে কৰিব। চৰকাৰে সেই পইচাখিনি কাটি ৰাখি ল'ব প্ৰত্যেকটো মাহত। ধৰক আপুনি যদি চৰকাৰৰ ফালৰ পৰা বৰ্তমান 10,000 টকা ইমাৰ্জেঞ্চি কোনো কেছত লৈছে তেন্তে সেই পইচাখিনি যেতিয়া আপুনি অৰুণোদয় আঁচনিৰ 1,250 টকা প্ৰতিটো মাহত লাভ কৰিব, সেই 1,250 টকাৰ পৰা আপোনাক প্ৰতিটো মাহত 200-300 টকা কৰি কাটি তাৰপিছত বাকীখিনি পইচা আপোনাক পে কৰা হ'ব, আপোনাক দিয়া হ'ব। এনেকৈ আপুনি প্ৰতিটো মাহত 1,250 টকাৰ পৰা 200-300 টকা দি ৰিপে কৰিব পাৰিব, মিনিমাইজ কৰিব পাৰিব। এই আঁচনিখন আজি ঘোষণা কৰা হৈছে। এতিয়ালৈকে অফিচিয়েলি কোনো ধৰণৰ ডেট অহা নাই যে কেতিয়াৰ পৰা আপোনালোকে এই আঁচনিত আবেদন কৰিব পাৰিব। যদি আপুনি এজন অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে আপুনি 100% ইয়াৰ সুবিধা লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত ইমানে আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব।